আমাৰ পৰিয়ালত এজনী ছোৱালী জন্ম হৈছিল, মানে মোৰ ভতিজী ছোৱালী। প্ৰায় 40 বছৰৰ মূৰত আমাৰ ঘৰখনত ছোৱালী জন্ম হৈছে। তো এতিয়ালৈকে মই ভতিজী ছোৱালীজনী কেমেৰাত দেখুওৱা নাছিলোঁ, একপি ফটো মৰা নাছিলোঁ। কিন্তু আজি ছোৱালীজনীৰ মানে ভতিজীজনীৰ বাজ দেখুওৱা, সেইটো কাৰণে সেই অসমীয়াৰ যি পৰম্পৰা বাজ দেখুওৱাৰ, সেই পৰম্পৰাটো আপোনালোকক দেখাম আৰু ভতিজী ছোৱালীজনীও আপোনালোকে চাবলৈ পাব। এতিয়া ব'লক আমি যাওঁচোন আগবাঢ়ি পেলাই। এয়া আমাৰ গাঁৱৰ মহিলাসকল আহিছে, এয়া তামোল থুৰিয়াই আছে, বস্তু বাহনিবোৰ চব যোগাৰ কৰি আছে। অঁ দেখুৱাওঁ আকৌ, কেলৈ নেদেখুৱাম, দেখুৱাইছোঁ। এয়া তামোল থুৰীয়া তামোল বনাই আছে ইয়াত। অঁ আমি এতিয়া অসমীয়া গাঁৱলীয়া মানুহ, সেইটো কাৰণে তামোল চামোল থুৰিয়াই মেলি যি পৰম্পৰা আছে সেই পৰম্পৰা আমি এনেকৈ ৰক্ষা কৰোঁ আৰু, হয়নে? মই এইখিনিতে এই ভিডিঅ'টোত এটা কথা কওঁ, কিছুমান মোৰ চিনাকি আৰু প্ৰায় বহুখিনি অচিনাকি যিসকল প্ৰায়খিনি মহিলা আছে, পুৰুষ কম আছে, তেওঁলোকে কি মই অসমখনৰ ঠিকা লৈ থোৱা বুলি ভাবে নেকি? তো মই কাম কৰিছোঁ, মই এজন সাধাৰণ ভিডিঅ' ক্ৰিয়েটৰ, ভিডিঅ' বনাওঁ, কিবাকিবি কৰোঁ আৰু তাৰ বিনিময়ত মই পইচা ইনকাম কৰোঁ। মই কাম কৰিছোঁ সেইবাবে মোক পইচা লাগে, একদম চিধা কথা। মই জন্মগত বেপাৰী মানুহ, গতিকে বেপাৰ কৰিছোঁ, মোক টকা লাগে, চিধা কথা। তো তাৰ বাহিৰেও মানে যিখিনি মোৰ অসমৰ কাৰণে, যিখিনি মোৰ নিজৰ দেশৰ কাৰণে, যিখিনি নিজৰ মানুহৰ কাৰণে, যিখিনি মানৱীয়তা থাকিব লাগে, যিখিনি মূল্যবোধ মোৰ থাকিব লাগে, সেইখিনি আছে। আৰু তাৰ কাৰণে মই কিছুমান ভিডিঅ' মাজে মাজে বনাই যাওঁ। আপোনাক কিবা বিৰোধিতা কৰে, আৰু মোৰতো কেইজনমান চিনাকি আছে, তো তেওঁলোকে আনফল' কৰি দিয়ে মোক। আনফল' কৰি পেলাই ভাবে যে আমি আনফল' কৰিলে তো এটকা ইনকাম কৰিব নোৱাৰিব নেকি? তেনেকুৱা একো নহয়। তো আপোনালোকে মোৰ একোডাল হিলাব নোৱাৰে। তো মই কাৰো আপোনালোকৰ টকা খাই থকা নাই নহয়। কাকো মই 4 অনা পইচা দিবলৈও নাই আৰু কাৰো পৰা পাবলৈও নাই। পাবলৈও থাকিলেও মই কাৰো নাম উল্লেখ কৰা মানুহ নহয়। এতিয়া বাদ দিয়ক এইবিলাক। এতিয়া আমাৰ নিয়মবিলাক হৈ আছে। আমাৰ বৰমাই এয়া চাকি জ্বলালে, চাকি ধূপ বন্তি জ্বলাব। তাৰপিছত আমাৰ ছোৱালীজনী উলিয়াই আনিব, ভতিজাজনী, সেইখিনি চাব, ৰ'ব। এতিয়া আমাৰ ছোৱালী বাহিৰলৈ উলিয়াই আনিছে, আমাৰ ছোৱালী মাক। ছোৱালীজনী লুকুৱাই আনিছে একেবাৰে। আমাৰ বান্দৰটো বগাই আছে ওপৰত। তামোল দি লওক, তাৰপিছত এখন এইফালে চাৰিফালে চাৰিটো মাৰি দে। এফালে মাৰ, এফালে মুখখন উলিয়াই দেখুৱাই সূৰ্যক দেখুৱাই দিবা। এতিয়া তাই মুহা এটা আনিলে। এইখিনি তাই খুৱাব নহ'লে মুনুৱে খুৱাই দিয়ে আৰু হাতটা এনেকৈ ধৰি দিব লাগিব খালি মূৰটো। আৰু মুনুৱে হেৰি কৰিছে, মুনুৱে লৈ আহে এতিয়া কেঁচুৱা বস্তুকেইটা আকৌ তেনেকৈ মূৰটো দিব আকৌ নোযোৱা। লাহে লাহে এতিয়া প্ৰথমতে তামোল কেইখন দলিয়াই লোৱাৰ পিছত আপোনালোকে ইয়াৰ পিছৰ আচল নিয়মখিনি দেখিবলৈ পাব। পেনটো হাতত দি দিয়ক। হাতত কেনেকৈ ল'ব? ধৰিব তাই টিপা মাৰি। মা 4 ঘণ্টা মাৰা, দাঙি ধৰি থাকিব মোক। তই সেইপিনে বহিলে নোৱাৰিবিনে, চাৰিপিনে মাৰিব, এইখিনিলে আহিল সিফালৰ পৰাও দিগদাৰ হ'ব। হ'ব লাগে সদায়। পকা গুটিটো বহুত ডাঙৰ নহয়, টুকুটুকুকৈ দিয়া হ'ব। তুমি চিন্তা কৰি
ভয় নাখাবি পানীত ভয় নাখাবি আৰু বতাহ ঢেৰেকণিত ভয় নাখাবি আৰু বৰষুণ ঢেৰেকণি তাৰপিছত বতাহ আপুনি বতাহ ঢেৰেকণি একেলগে গাই দিলে বতাহতো ভয় নাখাবি এতিয়া হেৰি ঘূৰাব লাগিব চাকি ঘূৰাব লাগিব পানী ঘূৰাব লাগিব পাৰিবি নাই পানী বাকি আনিয়ে দিয়া তই ঘূৰা জানুৱাৰী ঘূৰা পানীত ভয় নাখাবি পানীত ভয় নাখাবি পানীত চাকি গছ দিয়া জুইত ভয় নাখাবি জুইত ভয় নাখাবি জুইত এইবোৰ লৈ যা চাইবাৰ মাৰিলতো হাঁহ নাপালে যোৱা নাই বৰ টোপনিয়ে নহয় এই বোলে ৰাতি টোপনি যায় ৰাতি জন্ম হ'লে ৰাতি নোখোৱা গম পায় নাই দিনত এতিয়া ক'ব নোৱাৰি এতিয়া হেৰি আশীৰ্বাদ নিদিব অঁ এতিয়া আৰু ইয়াত এদাই যাব ভাত ঐ তাই ৰ'দটো পাইছে আৰু নহয় আকৌ দেহাটো নিব পৰা হ'ল নি এইবোৰ লৈ যাওঁ নব তাতে চাহখন খাব মা থকা ক'ত খালি হাতে আকৌ নাপায় কি লৈ যাবলৈ কৈছে ঘটিটো কৈ লওঁ তই সেইটো পাৰিব জানো পানী লাগিছে তোমাৰ কল্লাম কৰি দিলে থাকিব পাৰিব ওলালে ভাল লাগি আছে পাৰিবা আৰু কণ কণ বহিব খালি এই বতাহ চাতি নাথাকিলে নথবা তাইক মুনুৱাই নিবহি লাগিব এতিয়া আমি চবে মিলি পেলাই খানা খাম চাহ খানা নাখাওঁ প্ৰসাদ চাহ প্ৰসাদ খাম এটা আমাৰ পোৱালি খাব নি চিপছ খাইছে চিপছ খাব নি আপুনি মই খাওঁ পিছ এপিচ গেলা পিচ দিছোঁ লওক আপোনালোকেও খাওক হা আপোনালোকেও খাওক লওক এতিয়া এজনী ছোৱালীয়ে মই ভিতৰলৈ সোমাই নিলে হৈ গ'ল আৰু কাম খতম আৰু আজিলৈ আহিছোঁ দেই অসমীয়া আচলতে পৰম্পৰাবিলাক কেনেধৰণৰ সেইবিলাক অলপ সাঁচি ৰখাৰ বাবে এনেধৰণে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ